এটা ভয়ংকৰ খবৰ তালিবানতকৈও কঠোৰ শাস্তি দিয়া হৈছে দুজন অসমীয়া যুৱকক এই পিঠিকেখন আমি দেখুৱাইছো প্ৰহাৰত বখলা বখলে ছাল উঠি গৈছে শইকীয়া উপাধিৰ এজন যুৱক এওঁলোকে প্ৰহাৰ কৰা অভিযোগ উঠিছে হাতত লাঠি বান্ধি থৈছে আৰু এজন মাইনৰ ল'ৰাক মাৰিছে 18 বছৰতকৈ সৰু ল'ৰা এজন তেওঁকো প্ৰহাৰ কৰিছে কেৱল প্ৰহাৰ কৰাই নহয় অভিযোগ অনুসৰি ভোট জলকীয়া নিমখ সানি পানী ঢালি দিছে আৰু কিদৰে কাকুতি মিনতি কৰিছে চাওক দুজন অসমীয়া যুৱকক চৰম শাস্তি দিয়া হৈছে সৰুপথাৰৰ গেলাবিলত আৰু গোলাঘাট আৰক্ষীয়ে এতিয়ালৈকে কাকোৱে গ্ৰেপ্তাৰ কৰা নাই মৰেল পুলিচিঙৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে চিকিৎসালয়লৈ নিব লগা হৈছে দুইজন যুৱকক আৰু আমি গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাবৰ বিচলিত হৈ যাব কেৱল আমি কৈছো গৰুৰ পঘাৰ নিচিনাকে বান্ধি সুচৰাই কণমানি এটা শিশুকো লৈ যোৱা হৈছে গুৰ মৰা হৈছে অন কেমেৰা এই কেমেৰা গোলাঘাট এই ফুটেজ গোলাঘাট আৰক্ষীৰ হাতত আছে এই ভিডিঅ' ফুটেজ গোলাঘাট আৰক্ষীৰ হাতত আছে স্থানীয় বিধায়কগৰাকীও এই ফুটেজ দেখিছে দুইজন অসমীয়া যুৱক কোনে এই আক্ৰমণ চলাইছে আৰু কেনে অৱস্থা কৰিছে চাওক গোলাঘাট আৰক্ষীক আমি অনুৰোধ জনাইছো শোমতো কেছ আপোনালোকে ৰেজিষ্টাৰ কৰক ইতিমধ্যে ইয়াত ছাত্ৰ সন্থাৰ যুৱক জড়িত থকাৰ অভিযোগ উঠিছে ৰজা ঘৰিয়াৰ সদস্য জড়িত থকাৰ অভিযোগ উঠিছে গতিকে মিটমাট কৰিব খুজিছে এইটোত আচলতে মিটমাটৰ প্ৰশ্নই নাহে এনেকৈ বৰ্বৰভাৱে মোবাইলে ভিডিঅ' ভাইৰেল হৈ পৰিছে কেনেকৈ প্ৰচণ্ড গুৰ খুদোৱা হৈছে যুৱক কেইজনৰ ওপৰত আমি আপোনালোকক দেখুৱাব নোৱাৰো কেৱল এই অৱস্থাটো চাওক আৰু এজন মাইনৰ তেওঁ আমি সম্পূৰ্ণৰূপে একেনে ঢাকি দিছো তেওঁক আমি দেখুৱাবই নোৱাৰো আমি অনুৰোধ জনাইছো গোলাঘাট আৰক্ষী অধীক্ষকগৰাকী অনুৰোধ জনাইছো নিজাববীয়া গোচৰ ৰুজু কৰক মিটমাটলৈ আপুনি নাযাব কাৰোবাৰ চেহেৰা ওলাই আছে কোনে প্ৰহাৰ কৰিছে সম্পূৰ্ণ ভিডিঅ' গোলাঘাট আৰক্ষীৰ হাতত আছে আপোনালোকৰ হাতত গোটেই ভিডিঅ'টো আছে কেনেকৈ প্ৰহাৰ কৰা হৈছে আপোনালোকে দেখিছে মূৰত গুৰ মাৰিছে ৰছীৰে টানি চুচৰাই লৈ গৈছে গৰু ছাগলী নিয়াৰ দৰে কেৱল প্ৰহাৰ কৰিছে আৰু এই মৰেল পুলিচিং আইন হাতত তুলিছে আৰু এই সকল অসমীয়া যুৱকক ওপৰত গোলাঘাটত আমি মিয়াৰ কথা কৈ থাকোঁতেই এবাৰ অসমীয়া যুৱকৰ ওপৰত কেনে অত্যাচাৰ চলিছে কোন ৰজাঘৰীয়া কোন জড়িত আছে গোলাঘাট আৰক্ষীয়ে নিশ্চয় জানিব কাৰ অভিযোগ উঠিছে কোনে গুৰ মাৰিছে সেয়া কেমেৰাত সম্পূৰ্ণৰূপে ওলাই আছে কোনে প্ৰহাৰ কৰিছে কেমেৰাত ওলাই আছে একাধিক ভিডিঅ' আমি দুখ লাগিব সেই ভিডিঅ'সমূহ দেখিলে আমাৰ ইতিমধ্যে সাংবাদিক পংকজ হাজৰিকা ৰাজকল্প হাজৰিকা তেওঁলোকৰ এই ঘটনাটো তদন্ত কৰি আছে আৰু চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু তেওঁলোকৰ যুৱককেইজনৰ পিতৃক কোৱা হৈছে যে আমি মিটমাট কৰিব বিচাৰিছো আপোনালোকে গোচৰ নিদিব আচলতে এই ক্ষেত্ৰত আৰক্ষীক কোনোবা গোচৰ দিয়ালৈ ৰৈ থাকিবই নালাগে চৌমতো গোচৰ ল'ব লাগে আৰু অতি এটা খবৰ আহিছে যে প্ৰচণ্ড গুৰ মৰাৰ ফলত ভিতৰত যথেষ্ট আঘাত পাইছে যুৱককেইজনে যাৰ বাবে চিকিৎসালয়লৈ নিব লগা হৈছে এই মৰেল পুলিচিঙৰ ঘটনাত কোন জড়িত আছে কেনেকৈ বান্ধি থৈছে চাওক ৰছীৰে বান্ধি কিমান বেয়াকৈ প্ৰহাৰ কৰিলে এই অৱস্থা হ'ব পাৰে আপুনি চাওক কিমান বেয়াকৈ প্ৰহাৰ কৰিলে যুৱকজনৰ পিঠি এই অৱস্থা হ'ব পাৰে কোনে এই কাম কৰিছে সকলোৱে গম পাইছে ইতিমধ্যে স্থানীয় ৰাইজেও গম পাইছে সামাজিক মাধ্যমত ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে এই ভিডিঅ'সমূহ অতি সংবেদনশীল ভিডিঅ' আপুনি বিচলিত হৈ পৰিব পাৰে সেইকাৰণে আমি আপোনালোকক সেই ভিডিঅ' দেখুওৱা নাই কিন্তু অতি গুৰুতৰ অপৰাধ সংঘটিত হৈছে এইখন অসমত গোলাঘাটত আৰক্ষীয়ে তৎকালে ব্যৱস্থা গ্ৰহণ কৰক যিমান শক্তিশালী কিয় নহওক যিয়ে এই আক্ৰমণ কৰিছে তেওঁলোক যিমানেই শক্তিশালী কিয় নহওক তেওঁলোকক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ আমি বিচাৰিছো এই ক্ষেত্ৰত ইমান সংবেদনশীল এটা বিষয় আমি অভিনীলৰ সৈতে কি হয় দেখিছো অভিনীলৰ হত্যাকাৰী আমি অভিনীলক কেনেকৈ হত্যা কৰা হৈছে সেয়া আমি দেখিছিলোঁ শইকীয়া উপাধিৰ এইকেইজন যুৱক গতিকে ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াত কাৰোবাৰ ঘনিষ্ঠ কোনোবা শক্তিশালী প্ৰতাপী মানুহৰ ঘনিষ্ঠ বুলি যাতে বাছি নাযায় আমি স্থানীয় বিধায়কগৰাকী বিজেপি বিধায়কগৰাকী অনুৰোধ জনাইছো আপুনি ব্যৱস্থা গ্ৰহণ কৰক গোলাঘাট আৰক্ষী কৰজোৰে আহ্বান জনাইছো নহলে ৰাইজৰ বিশ্বাস হেৰাই যাব পাৰে
যদি এনেকুৱা এটা মৰেল পুলিচিঙৰ ঘটনাত আপুনি যিসকলৰ প্ৰহাৰ কৰা লোকসকলৰ ফটো কেমেৰাত বন্দী হৈছে তেওঁলোকক যদি ৰেহাই দিয়া হয় তেতিয়াহ'লে ৰাইজৰ বিশ্বাস হেৰাই যাব। আমি অনুৰোধ কৰিছোঁ, অতি ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। আমি সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাব নোৱাৰোঁ। অসংখ্য ভিডিঅ' আহিছে, কেনেকৈ টানি লৈ যোৱা হৈছে, চোঁচৰাই লৈ যোৱা হৈছে, আঁঠুকাই থোৱা অৱস্থাত প্ৰচণ্ড গুৰ মৰা হৈছে, মুখমণ্ডলত মূৰত গুৰ মণ্ডলা হৈছে, লাঠিয়ে গুৰুলকৈ প্ৰহাৰ কৰা হৈছে, সকলো কেমেৰাত বন্দী হৈ আছে। গতিকে গোলাঘাট আৰক্ষীৰ দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ বেছি দিগদাৰ নহয়। কেৱল আপোনালোকে শক্তিশালী প্ৰতাপী মানুহৰ ঘনিষ্ঠ বুলি আপোনালোকে ৰেহাই নিদিব। দুখীয়া মানুহক আক্ৰমণ কৰা হৈছে, সহজ সৰল মানুহক আক্ৰমণ কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়েও কৈ আছে দুখীয়াৰ ওপৰত বৰ মতা কোনো হ'ব নোৱাৰিব। দুখীয়াৰ ওপৰত, সাধাৰণ মানুহৰ ওপৰত যি অত্যাচাৰ চলাব তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি আশা কৰিছোঁ গোলাঘাট আৰক্ষীয়ে সেই ব্যৱস্থা গ্ৰহণ কৰিব।